হেল্ল' সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছো মই এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আশা কৰিছো ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো, ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন, প্ৰিয় দৰ্শনী বুলি কাক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক প্ৰিয় দৰ্শনী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য কোনখন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাজস্থান। পৰৱৰ্তী প্ৰশ্ন, দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিব্ৰু-চৈখোৱা। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যমুনা। কোন চনত ভাৰতবৰ্ষৰ কাগজী নোটৰ প্ৰচলন হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1861 চনত। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শকুন্তলা। মনত ৰাখিবা, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাংলাদেশ। পৰৱৰ্তী প্ৰশ্ন, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যোৰহাট। মনত ৰাখিবা, অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হংসবেগ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা কেইটা আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 22টা। মনত ৰাখিবা, ভাৰতবৰ্ষৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা 22টা আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2012 চনত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো দল উত্তৰ ভাৰতৰ এটা আঞ্চলিক ৰাজনৈতিক দল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিজেপি। পৰৱৰ্তী প্ৰশ্ন, হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্ম গ্ৰন্থখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ঋগ্বেদ। মনত ৰাখিবা, হিন্দুসকলৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থখনৰ নাম হৈছে ঋগ্বেদ। পৰৱৰ্তী প্ৰশ্ন, কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নৰকাসুৰ। পৰৱৰ্তী প্ৰশ্ন, অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰথমবাৰ কেতিয়া নোবেল বঁটা প্ৰদান কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1969 চনত। পৰৱৰ্তী প্ৰশ্ন, অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এৰাবাটৰ সুৰ। পৰৱৰ্তী প্ৰশ্ন,
কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি লক্ষ্মীসিংহ। মনত থবা লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি ডিব্ৰুগড় তিনিচুকীয়া। মনত ৰাখিবা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় তিনিচুকীয়াত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন কোন চনত অসম ফুটবল সন্থা প্ৰতিষ্ঠা হৈছিল? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1946 চনত। পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ উচ্চতম মালভূমি কি? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ তিব্বত। তিব্বত পৃথিৱীৰ উচ্চতম মালভূমি। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াতো 4টা অপচন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি হলিৰাম ডেকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা। পৰৱৰ্তী প্ৰশ্ন অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মাহৰ। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটীৰ দীঘলী পুখুৰীৰ লগত জড়িত ব্যক্তি হ'ল? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভগদত্ত। মনত ৰাখিবা ভগদত্ত গুৱাহাটীৰ দীঘলী পুখুৰীৰ লগত জড়িত ব্যক্তি। পৰৱৰ্তী প্ৰশ্ন উত্তৰ-পূবৰ কিমানখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা কৰে? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 4খন ৰাজ্যই। পৰৱৰ্তী প্ৰশ্ন অসমৰ পৰা প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী কোন? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ চেতন দাস। চেতন দাস অসমৰ পৰা প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী। পৰৱৰ্তী প্ৰশ্ন 2023 চনত কোনে চুকাফা বঁটা লাভ কৰিছিল? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ DN বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন অযোধ্যাৰ ওচৰত বৈ যোৱা পবিত্ৰ নদীখনৰ নাম কি? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি সুৰজু নদী। অযোধ্যাৰ ওচৰত বৈ যোৱা পবিত্ৰ নদীখনৰ নাম হৈছে সৰজু নদী। পৰৱৰ্তী প্ৰশ্ন ডক্টৰ BR আম্বেদকাৰৰ সমাধি ক্ষেত্ৰৰ নাম কি? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ছাতিয়া ঘাট। পৰৱৰ্তী প্ৰশ্ন কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1931 চনত। লগতে মনত ৰাখিবা 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। পৰৱৰ্তী প্ৰশ্ন সৌৰজগতৰ সকলোতকৈ গৰম গ্ৰহ কোনটো? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি শুক্ৰ। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক হৈছে ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি মিৰি জীয়ৰী। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। পৰৱৰ্তী প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো থকা পাহাৰখনৰ নাম কি? তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মণিকোট পাহাৰ। পিছৰ প্ৰশ্নটো চাবলৈ পিছৰ প্ৰশ্নটো হৈছে
ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেহৰাদুন। পৰৱৰ্তী প্ৰশ্ন 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ কোন? এনচাৰটো সকলোৱে কমেণ্ট কৰা। তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। মনত ৰাখিবা 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হৈছে ৰোহিত শৰ্মা। পৰৱৰ্তী প্ৰশ্ন কোন ঠাইক পূবৰ আমাজন বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। 1963 চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। পিছৰ প্ৰশ্নটো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1951 চনত। 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। পিছৰ প্ৰশ্নটো মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? এনচাৰটো কমেণ্ট কৰা। তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱে মোৰ আপোনাৰ দেশ সংগীতটিক সুৰাৰোপিত কৰিছিল। পিছৰ প্ৰশ্নটো ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কিৰণ বেদী। কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা IPS। পিছৰ প্ৰশ্নটো সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শোণিতপুৰ। শোণিতপুৰত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ লক্ষ্মীসিংহ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। পৰৱৰ্তী কুৱেশ্যন শ্ৰী ৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৱেষ্ট বেংগল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আমেৰিকা। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো আমেৰিকাৰ পৰা লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। পৰৱৰ্তী কুৱেশ্যন অসম বাজেট 2023 পৰা 24ক কি বুলি উল্লেখ কৰা হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সেউজ বাজেট। অসম বাজেট 2023 চনৰ পৰা 24ক সেউজ বাজেট বুলি উল্লেখ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন 1912 চনত সৃষ্টি হোৱা ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ ৰাজধানী হিচাপে কোনখন চহৰ নিৰ্বাচিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্বিলং।
পৰৱৰ্তী প্ৰশ্ন মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা পাইছিল এনসাৰটো কমেন্ট কৰা তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1979 চনত মনত ৰাখিবা মাদাৰ টেৰেছাই 1979 চনত শান্তিৰ নোবেল বঁটা পাইছিল পৰৱৰ্তী প্ৰশ্ন গুৱাহাটীৰ দীঘলী পুখুৰীৰ তলৰ কোনজন ৰজাৰ সৈতে জড়িত তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভগদত্ত মনত ৰাখিবা গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্ত ৰজাৰ সৈতে জড়িত পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি মালিগাঁও পৰৱৰ্তী প্ৰশ্ন আজি বন্দো কি চন্দ্ৰৰে শীৰ্ষক গীতটোৰ ৰচক কোন অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা অপচন সি লক্ষ্মীনাথ বেজবৰুৱা অপচন ডি জ্যোতিপ্ৰসাদ আগৰৱালা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী আজি বন্দো কি চন্দ্ৰৰে শীৰ্ষক গীতটোৰ ৰচক অম্বিকাগিৰি ৰায়চৌধুৰী পৰৱৰ্তী প্ৰশ্ন কোন চনত শেষৰ আহোম ৰজা পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল অপচন এ 1838 অপচন বি 1842 অপচন সি 1846 অপচন ডি 1852 এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1846 পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1901 চনত মনত ৰাখিবা 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হৈছিল পৰৱৰ্তী প্ৰশ্ন মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা হৈছে এক অপচন এ স্বাস্থ্য বীমা আঁচনি অপচন বি পক্ষণ আঁচনি অপচন সি নিযুক্তি আঁচনি অপচন ডি খাদ্য আঁচনি অপচন কেইটাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ স্বাস্থ্য বীমা আঁচনি পৰৱৰ্তী প্ৰশ্ন অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বাঁহী মনত ৰাখিবা অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল পৰৱৰ্তী প্ৰশ্ন যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ মলাই কাঠনি যাদৱ পায়েঙৰ একমাত্ৰ বনাঞ্চলটোৰ নাম তলৰ কোনজন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি উইলিয়াম বেণ্টিং মনত ৰাখিবা উইলিয়াম বেণ্টিং ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বনকুঁৱৰী পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি নটৰাজ থিয়েটাৰ মনত ৰাখিবা নটৰাজ থিয়েটাৰ ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত আটাইতকৈ পুৰণি পৰৱৰ্তী প্ৰশ্ন অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি গুৱাহাটীত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন অৱস্থিত অসমৰ কোনখন চহৰ প্ৰাচীন কালত সৰুপেশ্বৰা নামেৰেও পৰিচিত আছিল তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি তেজপুৰ পৰৱৰ্তী প্ৰশ্ন কোনটো প্ৰাণীক ৰাষ্ট্ৰীয় ঐতিহ্যৰ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে তলৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গড় মনত ৰাখিবা গড়ক ৰাষ্ট্ৰীয় ঐতিহ্যৰ প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন তলত দিয়াৰ ভিতৰত কোনজনে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা হিচাপে পৰিচিত
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিৰাম দেৱান। মনত ৰাখিবা মণিৰাম দেৱান 1857 চনৰ বিদ্ৰোহৰ নেতা হিচাপে পৰিচিত। পৰৱৰ্তী প্ৰশ্ন অসমৰ একমাত্ৰ মেইন মহাবিদ্যালয় ক'ত আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰহা। ৰহাত একমাত্ৰ মেইন মহাবিদ্যালয় আছে। পৰৱৰ্তী প্ৰশ্ন এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মনাবাৰী চাহ বাগিচা। মনাবাৰী চাহ বাগিচা এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা। মনাবাৰী চাহ বাগিচাখন বিশ্বনাথ জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন দনিপলু বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। বল্লভ ভাই পটেলক কোনে চৰ্দাৰ উপাধি দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে বল্লভ ভাই পটেলক চৰ্দাৰ উপাধি দিছিল। পৰৱৰ্তী প্ৰশ্ন উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। মনত ৰাখিবা ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই উক্তিটো কাৰ? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। পৰৱৰ্তী প্ৰশ্ন ভাৰতত প্ৰথম ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1853 চনত। ভাৰতত প্ৰথম ৰেল চলাচল আৰম্ভ হৈছিল 1853 চনত। পৰৱৰ্তী প্ৰশ্ন অসমীয়া উপন্যাস মাকামৰ লেখক কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰীতা চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন অসমৰ জাপি শিল্প কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী। মনত ৰাখিবা অসমৰ জাপি শিল্প নলবাৰী জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অমৰনাথ গুহা ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাশ্মীৰ। মনত ৰাখিবা অমৰনাথ গুহা কাশ্মীৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শৃংখল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণন। পৰৱৰ্তী প্ৰশ্ন ডাইনামাইট কোনে উদ্ভাৱন কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এলফাৰ্ড নোবেল। মনত ৰাখিবা এলফাৰ্ড নোবেলে ডাইনামাইট উদ্ভাৱন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাক কি নাম দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কলাগুৰু। সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভা প্ৰসাদক কলাগুৰু উপাধি প্ৰদান কৰিছিল। পৰৱৰ্তী প্ৰশ্ন স্কাৰ্ভি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়।